আজি উৰ্খাগৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাত আছে আৰু UPPLৰ লগত যেটো আমাৰ মিত্ৰতা আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আমি কৰিছিলো 26ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিকভাৱে AGPৰ লগতো নতুনকৈ কথা পাতিম BPFৰ লগতো পাতিম আন UPPLৰ লগতো পাতিব লাগিব অৰ্থাৎ 26ৰ ৰণকৌশল এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই কিন্তু নৱেম্বৰ ডিসেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব গতিকে মই এটাকৈ সৰু ষ্টেপ লৈ গৈ আছো কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে হাগ্ৰামা মহিলাৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ 2021 চনত কিবা এটা কথাৰ কাৰণে অকনমান এটা গ্যাপ হৈছিল কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হলো মে মাহত সেপ্টেম্বৰ অক্টোবৰ মাহত আমি আকৌ লগ হলো কথা পাতিলো তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPFে ফ্লোৰ কোঅৰ্ডিনেশনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিল ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকে ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলো আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গুটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম